সো আমার কোয়েশনটা আছে যদি অনেস্টিক আমি 513246 হিসাবে আৰু পভাৰ্টি 719206 হিসাবে লিখা হয় তেন্তে একেটা কোডেৰে হৰ্ষক লিখিব লাগিব এটা হৰ্ষক আমি কেনেকৈ লিখিম আমাৰ অনেস্টিক আছে HONESTY অনেস্টি আমাৰ কি আছে 5 তাৰপিছত আছে 1 তাৰপিছত আছে 3 তাৰপিছত আছে 2 4 6 8 নেক্সট কি আছে আমাৰ আৰু এটা পভাৰ্টি POVERTY পভাৰ্টি কেনেকৈ আছে 719 তাৰপিছত 2068 এটা হ'ল এটা আমাৰ কি লাগে হৰ্চ আমি হৰ্চটো কেনেকৈ লিখিম HORSE হৰ্চক আমি কেনেকৈ লিখিম H যেনেকৈ আমি H কিমান পাইছোঁ আমি H পাইছোঁ আমি 5 ইমান H কিমান হ'ব 5 তাৰপিছত আছে O আমি কিমান পাইছোঁ 1 Oটো কিমান হ'ব 1 তাৰপিছত আছে আমাৰ R কিমান হ'ব 0 তাৰপিছত পাইছোঁ আমি S কিমান পাইছোঁ আমি 4 S পাইছোঁ আমি 4 আৰু E কিমান পাইছোঁ 2 তাৰমানে কিমান পাইছোঁ 51042 তাৰমানে আনসাৰ হ'ব B 51042 তো নেক্সট আমাৰ কোৱেশ্চন আছে 5:27 9 কিমান হ'ব এতিয়া 5:27 মানে কি হয় 5:27 মানে কি 5 স্কয়াৰ প্লাস 2 তাৰমানে 5 স্কয়াৰ প্লাস 2 কি হয় 5 স্কয়াৰ 25 প্লাস 2 25 প্লাস 2 কি হয় 27 তাৰপিছত 9 কিমান হ'ব 9 কিমান হয় 9 এটা আমি যদি 9 স্কয়াৰ প্লাস 2 কৰিলে কিমান হয় চাব লাগিব কিমান হয় 81 প্লাস 2 কিমান হ'ব 83 তাৰমানে আনসাৰ হ'ব A যেনে 5 স্কয়াৰ প্লাস 2 27 9 স্কয়াৰ প্লাস 2 83 তো নেক্সট আমাৰ কোৱেশ্চন আছে 35:6 সদৃশ সম্পৰ্কৰে সংলগ্নিত সংখ্যা যুগ্মটি চয়ন কৰা তো ইয়াত আমাৰ কোৱেশ্চনটো কি আছে 35:6 আমাৰ কি আছে 35:6 তাৰমানে কি আমাৰ এইটো কি হয় যেনেকৈ 6 আছে তাৰমানে 6 স্কয়াৰ মাইনাস 1 কৰিলে কিমান হয় 6 স্কয়াৰ মানে 36 মাইনাস 1 কৰিলে কিমান 35 the same আমি যদি ইয়াত 9 স্কয়াৰ কৰিলে কিমান হ'ব 9 স্কয়াৰ 81 9 স্কয়াৰ 81 minus 1 এটো নহব এটো কিমান আছে 8 স্কয়াৰ minus 1 62 এটো নহব এটো কিমান হ'ব 5 স্কয়াৰ minus 1 26 এটো নহব এটো আছে যেনেকা 11 120 আৰু 11 যেনে 11 স্কয়াৰ minus 1 কৰিলে কিমান হয় 121 minus 1 121 minus 1 কৰিলে কিমান হ'ব 120 তোমাৰ আমাৰ आंसर কি হ'ব D